নিশামণিয়ে কুকুৰ ভাল পাইছিল, মানে কুকুৰ পুহিছিল। আমাৰ ঘৰত দুটা কুকুৰেই আছিল, এটা ডাঙৰ কুকুৰ আৰু এটা সৰু কুকুৰ। সৰুটো বগা আছিল, পোৱালিটো মানে ক্ৰছ আছিল। সেই কুকুৰটো যেতিয়া নিশামণি ঢুকোৱাৰ পিছত কুকুৰটো মানে সদায় প্ৰায় কান্দি থাকে। এমাহ 15 দিনৰ দিনাখন, নিশামণি ঢুকোৱাৰ এমাহ 15 দিনৰ দিনাখন কুকুৰটো মানে গুচি গ'ল, কুকুৰটো মৰি থাকিল। তাই থাকোঁতে মোক এটা কথা কৈছিল, মই টেণ্ট হাউচৰ কাম কৰিছিলোঁ। মোক কৈছিল, দেউতা আৰু ইমান কষ্ট কৰিব নালাগে, আমি নাম গাব পৰা হৈছোঁ। কাৰণ দিনত নাগৰা বজাত কাম কৰিব গ'লে নাগৰা বজাব নোৱাৰি ৰাতি, কিন্তু যাই থৈ মোৰ সেই একেই গতি হ'ল। তাই নাই মানে এতিয়া কি মই হাজিৰা কৰিব যাব লগা হ'ব। তাই প্ৰতি গধূলিয়ে দোকানৰ পৰা চিপছ নি পেলাই খায়, কিন্তু তেনেকুৱা এতিয়া খাওঁতাই নাই। জুৱাই যদি জুৱা বাৰু কেতিয়াও নেমাতো দে, য'তে আছা থাকা তুমি কুশলে থাকিবা দে। অ ভাগৰুৱা দেহাতি জোৰাবলে। মই ইতিমধ্যে উপস্থিত আছোঁ অসমৰ এগৰাকী খুবেই প্ৰতিভাসম্পন্ন যুৱতী আছিল, নিশামণি হালৈ। আজি তেখেতৰ কিছুমান স্মৃতি মোৰ ইউটিউব চেনেল ময়ুৰ মিক্স এছএমএছত সাঁচি ৰাখিবলৈ তেখেতৰ পৰিয়ালটি আজি মোৰ লগত আছে। দেউতাক মোৰ সৈতে আছে। নমস্কাৰ। নমস্কাৰ। তেখেত নোহোৱাৰ আজি 2 মাহ উকলি গ'ল। হয়, 2 মাহ উকলি গ'ল। এতিয়া আপোনালোকৰ পৰিয়ালটি কেনেকুৱা চলি আছে? মানে তাই আমাৰ একমাত্ৰ ছোৱালী আছিল, গতিকে তাই নোহোৱাত আমি কেনেকৈ আছোঁ আচলতে ভাষা নাই ক'বলৈ। প্ৰতিদিনেই মানে প্ৰতি পলে আমাৰ মানে বুকু সোধা হৈ আছে তাই অবিহনে। কাৰণ তাই ঘৰত এনেই থকা নাছিল, মানে এটা হয় নামৰ দিহা গাই, নাইবা বিহু মানে এফাকি আওৰাই থাকে, এনেকৈ দিনবোৰ কটাই আছিল। কিন্তু আজি আমতিৰ দিনাখন আমি গম পাইছোঁ মানে তাইৰ মানে অভাৱটো আমি অনুভৱ কৰি আছোঁ। আমতিত আমাৰ অসমীয়া সমাজত প্ৰতি ঘৰতে মাছ মাংস এইবিলাক খোৱা হয়, কিন্তু আজি আমি একো খাব পৰা নাই। তাই মাংসটো ভাল পাইছিল, খাহী মাংস, কিন্তু আজি আমতিৰ দিনা প্ৰতি বছৰে খোৱা হয়, কিন্তু আজি তাই অবিহনে আমি এইবিলাক একেবাৰে ভাবিব পৰা নাই। ঘৰখন একেবাৰে খুটা হৈ গৈছে আজি। আৰু যথেষ্ট এক আৱেগ মুহূৰ্ত বুলি ক'ব লাগিব। আৰু নিশামণি হালৈ অকল নাগাৰ নামতে সীমিত নাছিল, তেখেতৰ যথেষ্ট প্ৰতিভা আছিল, এগৰাকী ভাল নৃত্যশিল্পী আছিল। আমি যিমান দূৰ গম পাইছোঁ, তেখেতে এবাৰ ইতিহাস থিয়েটাৰত তেখেতে যি নিজৰ অভিনয়ৰ পাতনি মেলিছিল। বহুত সংখ্যক লোকে গম পোৱা নাছিল ন থিয়েটাৰৰ কথাটো। তেনেকুৱা ধৰণৰ প্ৰচাৰ হোৱা নাছিল তেতিয়া তাইৰ। তেতিয়া এক্টৰ মৃদুল ভূঞা আছিল, আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী আছিল, অৰুণ বৰা আছিল, মোৰ ল'ৰা পংকজ প্ৰতিম হালৈ, তেওঁ কণ্ঠশিল্পী আছিল তাত। নিশামণি হালৈ তাইও সেইখন থিয়েটাৰতেই মানে এক্টিং কৰিছিল, ডান্সতো আছিল, ছাইড পাৰ্ট কৰিছিল তাই। কিন্তু তেতিয়া অসমৰ ৰাইজে হয়তো সিমান দূৰ জনা নাছিল তাই নিশামণি হালৈ বুলি, মেকআপত থকা হয়তো। কিন্তু এনেই বিহুৰ জগতখনত তাই খুবেই ফেমাছ আছিল, নামৰ জগতখনতো খুবেই তাই মানে আগবঢ়া আছিল। খুব কম দিনৰ ভিতৰত তাই নাগাৰ নামৰ মাজলৈ আহি যি ধৰণে তাই নাম পৰিৱেশন কৰিলে, মানে খুব কম দিনত জনপ্ৰিয় হ'ল। আৰু য'ত নাম গাব যোৱা হয়, সেই সমিতিখনৰ মানুহবিলাকে কয় বা অডিয়েঞ্চে কয়, মানে নতুন নাম বুলি নকয়, তাইক আগতেই শিকা বুলি কয়, পুৰণি দল বুলি কয়। কিন্তু আচলতে তাই পুৰণি দল নাছিল। মাঘৰ মাহত আমি ৰিহাৰ্চাল কৰিছিলোঁ, ফাগুনৰ মাহত প্ৰথম নাম তাই ফাগুনৰ মাহটো প্ৰথম গাইছিলে, তেতিয়া 27খন নাম গাইছিল ফাগুনৰ মাহত। চৈতৰ মাহত 17খন নাম গালে, আৰু বহাগৰ মাহত 3খন ৰখা আছিল। এইটো কাৰণে 3খন ৰাখিছিলোঁ, বেছি নাম পাইছিলোঁ।
কিন্তু তাই বিহুত যাব লাগে কাৰণে 3খন আগতে ৰাখা আছিল। 3 তাৰিখে মহৰীপাট আছিল, 9 তাৰিখ পাত্ৰপুৰ আছিল, বেজেৰা পাত্ৰপুৰ। 17 তাৰিখ দৰং ডিষ্ট্ৰিক্ট আছিল, সোণাজুলি গাঁৱত, শংকৰী সংঘৰ মানুহ তেওঁলোক। কিন্তু দুৰ্ভাগ্যবশতঃ আমি 17 তাৰিখৰ নামখন গাব নোৱাৰিলোঁ, মনো অবিহনে। কেনেকৈ গাম? 9 তাৰিখেই গালোঁ নামখন। 9 তাৰিখেই ৰাইজক খুব আদৰ দিছিল তাতে। ৰাইজেও তাইৰ লগত মানে চাপৰি বজাই নাম ধৰিছিল নামৰ শেষত। মানে এটা খুব সুন্দৰ পৰিৱেশ আছিল সেইদিনা ৰাতি। আমাৰ মানে মই তেতিয়া গৌৰৱ অনুভৱ কৰিছিলোঁ, কম দিনত ৰাইজক ইমান মৰম দিব জনা হ'ল তাই। কিন্তু 10 তাৰিখে তাই ঢুকাই থাকিল। হয়, কি ক'ম, কোনো ভাষা নাই এই মুহূৰ্তত। আৰু নিশামণি হালৈৰ আমি যিটো কোঠাত বৰ্তমান উপস্থিত আছোঁ, এই কোঠাটোত সোমাই গ'লে যেন নিশামণি এই কোঠাটোৰ মাজতে কোনোবা এচুকত বহি আছে তেনেকুৱা এটা অনুভৱ হৈছে। আৰু নিশামণি হালৈৰ যিবিলাক ইয়াত স্মৃতি খুব সুন্দৰকৈ সজাই থোৱাৰ ব্যৱস্থা কৰিছে বিভিন্ন দল সংগঠন, লগতে বিভিন্ন ব্যক্তিয়ে চাগে ইয়াত ভৰি দি পেলাই এইবিলাক আগবঢ়াইছিল ন? আগবঢ়াইছে, হয়। অসমৰ বিভিন্ন দল সংগঠন আহিছে আৰু বিভিন্ন মানে যেনেকৈ নাগানাম সংঘৰ যিমান সদৌ অসম নাগানাম সংঘ, আঞ্চলিক নাগানাম সংঘ, বিহু সুৰক্ষা সমিতি, বিহু দলৰ পৰাই আহিছে, বিহু কমিটিবিলাক আহিছে। মই মানে কালচাৰৰ দিশটোত মই সিমানটো ভালকৈ নাজানো। তাই যিমান মানুহক চিনি পাইছিল, ছাত্ৰ সন্থা আহিছে, যেনেকৈ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা আহিছে, তামোলপুৰ জিলা ছাত্ৰ সন্থা আহিছে, নলবাৰী জিলা ছাত্ৰ সন্থা আহিছে, এনেকৈ দৰং জিলা ছাত্ৰ সন্থা আহিছে। মানে বিভিন্ন জেগাৰ পৰাই মানে অসমৰ মানে চাৰো দিশৰ পৰাই মানুহ আহিছিল মানে তাইৰ খবৰ লোৱাৰ কাৰণে। আৰু ওচৰতে যিখন প্ৰতিচ্ছবি দেখা পাইছোঁ, নিশামণি হালৈৰ এখন প্ৰতিচ্ছবি, তেখেতৰ এগৰাকী অনুৰাগীয়ে এই প্ৰতিচ্ছবিখন আপোনালোকক দি দিছিল ন? হয়, আচলতে তেওঁৰ ঘৰ মঙলদৈত ন, মঙলদৈত হীৰামণি শইকীয়া। তেওঁ মানে আমাৰ ঘৰত আহিছিল, আহি মানে তেওঁ এইখন নিশামণি হালৈৰ নামত মানে স্মৃতি হিচাপত আমাক আগবঢ়াইছে। গতিকে মই আজি আপোনালোকৰ যোগেদি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মংগল হওক, মানে সুখত থাকক, পৰৱৰ্তী দিনত তেওঁৰ মনৰ আশাবিলাক পূৰণ হওক। আৰু অকল নিশামণি হালৈ বুলিয়েই নহয়, নিশামণি হালৈৰ এই ঘৰখন সাংস্কৃতিক দিশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। নিশামণি হালৈৰ মাতৃ এসময়ত নাম গাইছিল, নাগাৰ নামৰ মহিলা পাঠক আছিল আৰু বৰ্তমানৰ নামৰ লগত জড়িত হৈ আছে। মোৰ সৈতে থকা নিশামণি হালৈৰ দেউতাক এজন ভাল নাগাৰা বাদক, লগতে এখেতেও আগতে নাম গাইছিলে। নিশামণি হালৈৰ যিটো ককায়েক আছিল, তেখেতে সংগীতৰ লগত জড়িত। ক'ব গ'লে এটা সাংস্কৃতিক পৰিয়ালৰ ছোৱালী। হয় হয়। ক'বলৈ গ'লে কলিতে মৰহি গ'ল এটা খুব প্ৰতিভাসম্পন্ন এগৰাকী যুৱতী। নিশামণি হালৈ য'তে আছে শান্তিত থাকক, আমি সেইটোৱে কামনা কৰিছোঁ। এতিয়া নিশামণি হালৈৰ স্মৃতি ৰক্ষাৰ্থে কিবা সিদ্ধান্ত লোৱা গৈছে নেকি পৰিয়ালৰ ফালৰ পৰা? মানে এতিয়া আৰ্থিকভাৱে আমি দুৰ্বল, ধন টকা পইচা তেনেকুৱা নাই। যি আমি 2-1 পইচা পাই আছিলোঁ, একমাত্ৰ নিশামণি হালৈৰ পৰাই পাই আছিলোঁ। নাম গোৱা ধনেৰে তাইৰ সপোনৰ ঘৰ এটা আধৰুৱা হৈ থাকিল বৰ্তমান। সেইটো ঘৰ তাই নাম গোৱা ধনেৰে কৰি আছিল। এতিয়া পৰৱৰ্তী দিনত চিন্তা চৰ্চা এটা বুকত বান্ধি ৰাখিছোঁ। যদি ভগৱানে কেতিয়াবা ধন টকা পইচা মিলাই, তেতিয়া তাইৰ এটা প্ৰতিমূৰ্তি বনাম বুলি ভাবিছোঁ। মানে চৰকাৰৰ ফালৰ পৰা কিবা সহায় পোৱা গৈছিল নেকি এই ক্ষেত্ৰত? চৰকাৰ বুলি কওঁতে অসম চৰকাৰৰ পৰা আমি কোনো ধৰণৰ সহায় পোৱা নাই। আজিলৈকে আমাৰ খবৰ লোৱা হোৱা নাই অসম চৰকাৰে। কিন্তু আমাৰ BTCৰ হাগ্ৰামা মহিলাৰী দেৱে 2 লাখ টকা দিছিল। গতিকে সেইখিনিয়ে আৰু চৰকাৰী সুবিধা। আৰু এই ক্ষেত্ৰত চৰকাৰে অকণমান চকু দিয়াটো প্ৰয়োজন বুলি মই বোধ কৰোঁ। কাৰণ এই পৰিয়ালটিলৈ যদি এবাৰ আহে, আপোনালোকে এবাৰ হ'লেও অনুভৱ কৰিবলৈ চেষ্টা কৰিব, বা এবাৰ হ'লেও অনুভৱ কৰিব যে সঁচাকৈ যেন এটা প্ৰতিভা আমাৰ হাতৰ পৰা হেৰাই গ'ল। মোৰ একাষাৰ কথা ৰৈ গৈছে। আমাৰ BJP চৰকাৰৰ আমাৰ BTCৰ যি EM আছে, বিশ্বজিৎ দৈমাৰী, তেওঁ 25,000 টকা দিছে আমাক।
আৰু আমাৰ BTCৰ ইয়াম আমাৰ গুৰিশ্বৰ সমষ্টিৰ ভিক্টৰ কুমাৰ দাস, তেওঁ 10,000 টকা আমাৰ ঘৰত দিছে আৰু 1 লাখ টকা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত দিছে। গণেশ কছাৰী ছাৰে 1 লাখ টকা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত দিছে আৰু আমাক 2 লাখ টকা দিছে। কিন্তু আমাক 2 লাখ টকা দিয়া মূল মানুহটোৱে গণেশ কছাৰী বোধহয় অৱগত কৰিছে হাগ্ৰামা মহিলাৰীক, তাৰপিছত তেওঁ 2 লাখ টকা আনি পেলাই আমাৰ ঘৰত দিছে। গতিকে এইখিনিয়ে। কিন্তু মই এটা কথাত দুখ লাগিছে যে অসমীয়াৰ বাপতি এখন ৰঙালী বিহু, গতিকে এই বিহুটোত তাই মুগাৰ সাজযোৰেৰে গুচি গ'ল। কিন্তু আমাৰ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী নে চেয়াৰমেন, মই ভালকৈ অধ্যক্ষ কণ্ঠশিল্পী সীমান্ত শেখৰ, গতিকে তেওঁ এদিনো খবৰ নল'লে আমাৰ, এদিনো নাহিল। বাবুক 2 দিনো ফোন কৰি কৈছিল মই যাম বুলি, ঠগেই আছে, কিন্তু তেওঁ নাহে। কোনোদিন আহি এটা খবৰ নল'লে, সেইটোত অলপ মানে দুখ লাগিছে। মানে আমি তেখেতৰ পৰা একো বিচৰা নাই, মাত্ৰ তেখেতে যদি আহি একবাৰ খবৰ ল'লাক হয়, সেইটোৱে আমি সান্তনা পাওঁ। আৰু তেখেতে অলৰেডি এইদিনাখনে যিটো মাধুৰ্য বৰ্মন ঢুকাল, খুব দুখ লগা তেখেতৰো বিষয়। আমিও মৰ্মাহত হৈছোঁ। মানে আমাৰ দুখৰ মাজতেই সেইখন আমাৰ ঘৰখনৰ মাজতে তেওঁলোকৰ ঘৰখনো ধ্বংস হৈ গ'ল। গতিকে তেওঁলোকৰ তাত গৈছিল সীমান্ত শেখৰ, মাধুৰ্য বৰ্মনৰ ঘৰত গৈছিল। আৰু এটা মনতে ভাবি লৈছিলোঁ, খুব কম বয়সীয়া ছোৱালী এজনী আমাৰ মাজৰ পৰাই গুচি গ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আমাৰ এবাৰো সহায় নল'লে। সদৌ অসম ছাত্ৰ সন্থাও আমাৰ ওচৰত নাহিল, সহায় মানে আমাক সান্তনা দিবলৈ নাহিল। সেই এটা মানে স্পৰ্শকাতৰ বিষয়। গতিকে মই ইতিমধ্যে যদি আহ্বান জনাইছোঁ, মই আকৌ এবাৰ কৈছোঁ, এবাৰ এই পৰিয়ালটিৰ মজিয়ালৈ আহক। এখেতে ক'লে যে সীমান্ত শেখৰ ডাঙৰীয়াও নাহিল বা সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত কোনো সহযোগিতা কৰা নাই, আপুনি ক'লে এই মুহূৰ্তত। এবাৰ আহক, এবাৰ বুজ লওক, বিশেষ একো বিচৰা নাই। সেইটোৱে মোৰ ফালৰ পৰা সেইটোৱে আহ্বান কৰিছোঁ মই, আমাক একো দিব নালাগে। আমি মানে ধন টকা পইচা বিচৰা নাই, আহক আমাৰ ঘৰত আহি আমাক সান্তনা দিলে আমি তাতেই সুখী। কাৰণ আমাৰ টকাটো ডাঙৰ বস্তু নহয়, আমাৰ মানে কলিজাৰ টুকুৰা গুচি গৈছে। গতিকে ধন টকা পইচা আমি ডাঙৰ বস্তু বুলি নাভাবোঁ। পৰৱৰ্তী দিনত কষ্ট কৰি খাব লাগিব। কাৰণ তাই থাকোঁতে মোক এটা কথা কৈছিল, মই টেণ্ট হাউচৰ কাম কৰিছিলোঁ, মোক কৈছিল দেউতা আৰু ইমান কষ্ট কৰিব নালাগে, আমি নাম গাব পৰা হৈছোঁ। কাৰণ দিনত নাগৰা বজাত কাম কৰিব গ'লে নাগৰা বজাব নোৱাৰি ৰাতি। মোক কৈছিল তই নাগৰা বজাব নালাগে, তাকো টেণ্ট হাউচৰ কাম কৰিব নালাগে, কাৰণ নাম থাকিলে নাগৰা বজাবি ৰাতি, দিনত টোপনি মাৰিবি। যদি মই দিনত কাম কৰিব যাওঁ, ৰাতি নাগৰা মাৰি থাকোঁতে টোপনি এটা ভাৱ আহি থাকে। গতিকে তাই মোক সেইটো কথা কৈছিল। কিন্তু যাই থৈ মোৰ সেই একেই গতি হ'ল। তাই নাই মানে এতিয়া কি মই হাজিৰা কৰিব যাব লগা হ'ব। এই মুহূৰ্তত মোৰ সৈতে আমাৰ মৰমৰ নিশামণি হালৈৰ মাতৃ আছে। কথাখিনি ইতিমধ্যে গম পালোঁ খুৰাৰ পৰা। আমাৰ ঘৰখন কেনেকৈ চলা বুলি কওঁ এতিয়া মই, আজি মনত 2 মাহ হ'ল আজি, কিন্তু পুৱাৰ পৰা মোৰ মনটো কান্দি আছে। আৰু ইতিমধ্যে আপোনালোকে এই পৰিয়ালটোলৈ এবাৰ আহক আৰু এই গোটেই ঘৰখন এটি সাংস্কৃতিক পৰিয়ালৰ সৈতে জড়িত আছিল। প্ৰত্যেকজন পৰিয়ালৰ সদস্যই পংকজ গীতৰ লগত জড়িত, লগতে খুৰাই ভাল নাগাৰা বজায়, লগতে পাঠক আছিল। খুৰীৰ এসময়ত নাগাৰা নামৰ পাঠক আছিল। নিশামণিয়েও নাগাৰা নামৰ জগতত বিশেষভাৱে সলকৰণ সৃষ্টি কৰিছিল। এতিয়া বহুকেইখন নাম ইতিমধ্যে বুকিং হৈছিল, আমাক ইতিমধ্যে খুৰাই ক'লে। আৰু বুকিং হোৱা নামকেইখনৰ পৰা খুৰাহঁতলৈ কৈছিল যে নিশামণিৰ যদি স্মৃতিটো জীয়াই ৰাখিবলৈ হ'লে খুৰী আকৌ নাম গাব লাগিব, একাংশই কৈছিলে এনেকৈ। পিছত আমি জনামতে আকৌ সেই মানুহখিনিয়ে পুনৰবাৰ কৈছে যে মানে নামসমূহ কেঞ্চেল কৰিছে পুনৰ। তেখেতসকলে কৈছিলে যে নিশামণিৰ যদি স্মৃতি জীয়াই ৰাখিবলৈ হ'লে, নিশামণিৰ আত্মাই শান্তি পোৱাৰ উদ্দেশ্যেৰে খুৰীয়ে আকৌ মানে নিশামণিৰ মাকে আকৌ নামৰ জগতলৈ আহিব লাগে, তেখেতসকলে কৈছিল। কিন্তু পুনৰ সেই কথাখিনি অকণ সলনি হৈ গ'ল। যিসমূহ নাম বুকিং হৈ আছিল, নামসমূহ কেঞ্চেল কৰা এটা পৰিলক্ষিত হৈছে। কিমানখন নাম বুকিং হৈছিল আপোনালোকৰ?
150মান আছে আমাৰ 150খন নাম হয় 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 তাৰে এতিয়া 5খন মানে ফিৰালে আৰু বাকী কেইখনে শিৱৰাত্ৰিৰ নাম তৃতীয় দিনলৈকে আছিলে আমাৰ হয় তৃতীয় দিনৰ নাম পাঠশালাত আছিলে আমাৰ দাদাটো কৈছে যে তুমি গাব লাগিব নামখন মাইনা নহ'লেও নাই আৰু তাৰ স্মৃতি হিচাপে তুমিয়ে গাবা কিন্তু মাঘী পূৰ্ণিমাৰ প্ৰথম দিনাখন আছিলে আমাৰ নাম সেইখন হয় তেখেতসকলে ফিৰোৱা নাই ছেকেণ্ড দিনাখন ফিৰাইছে আৰু মাঘৰ 1 তাৰিখো আছিলে তেখেতসকলে বেয়া পাই ফিৰোৱা নাই কৈছে যে এবছৰ নোহোৱাকৈ হয়তো আমাক নামঘৰত নাম পৰিৱেশন কৰিলে কোনোবা ৰাইজে বেয়া পাব পাৰে সেইকাৰণে তেখেতসকলে ফিৰাইছে নামখন কিন্তু কৈছে যে দুৰ্গা পূজাত আমি মাতিম বুলি কৈছে আৰু যে আপোনাক আমি দুৰ্গা পূজাত মাতিম কিন্তু ৰাজহুৱা অনুষ্ঠানত নামঘৰত আপোনাক এবছৰ নোহোৱাকৈ নাম পৰিৱেশন কৰিব নিদিয়ে বুলি কৈছে আৰু কেইবাখন মানে ফোন কৰিছে কিন্তু আলোচনা কৰি জনাম বুলি কৈছে কি কয় এতিয়ালৈকে কোৱা নাই কেঞ্চেলে হ'ব চাগে আৰু বাকী কেইখনত আমাৰ খবৰ লোৱা নাই কিন্তু আমি নিজে তেওঁলোকক ফোন কৰিম বা সুধি চাম যদি মই গালে হয় তেতিয়াহ'লে মই হ'লেও গাম মাইনাৰ স্মৃতি হিচাপে আৰু যদি গাব নালাগে তেতিয়া তেখেতসকলৰ সুধি কেনে গম পাম আমি হয় আৰু যিকেইখন কমিটিয়ে নামকেইখন কেঞ্চেল কৰাৰ সিদ্ধান্ত লৈছে মই আপোনালোকক কৈছোঁ যে সময়টো অকণমান পিছলৈকে হ'লেও আপোনালোকে দি দিয়ক কিন্তু নামখন কেঞ্চেল নকৰিব কাৰণ নিশামণি যদি আমাৰ মাজত জীয়াই থকাৰ এটা স্মৃতি হিচাপে আপোনালোকে বিচাৰে তেতিয়াহ'লে এই পৰিয়ালটিৰ লগত আপোনালোকে জড়িত হৈ থাকিব লাগিব পৰিয়ালটি মানে তেখেতৰ মাতৃয়ে যিটো ভাল নাম গায় আমি ইতিমধ্যে গম পাইছোঁ তেখেতৰ মাতৃয়ে সেই ঠাইত নাম পৰিৱেশন কৰিব ফাগুনৰ মাহৰ পৰা মাইনাই পাঠক থিয় দিছিল তাই তাৰপিছত ক'লে মা তুমি এটা গাবা ময়ো এটা গাম এনেকৈ কৈছিল ৰাইজৰ আগত তাই আৰু য'ত নাম গাব গ'লেও ৰাইজক থিয় হৈ মাইনাই কৈছিল যে প্ৰথম নামটো ময়ে গালোঁ এবাৰ মোৰ মায়ে আপোনালোকৰ ওচৰত নাম গাব যদি আপোনালোকে বিচাৰে মোৰ মায়ে ভাল নামেই গায় তাই এনেকৈ কৈছিল ৰাইজৰ মাজত হয় মই ক'লোঁ ইতিমধ্যে যে নিশামণিয়ে নামৰ লগতে নহয় তেখেতে খুব ভাল বিহু নাচিছিল লগতে ইতিমধ্যে ইউটিউবত চুটি ছবি নিৰ্মাণ কৰিছিল ইনষ্টাগ্ৰামৰ জৰিয়তে তেখেতে যথেষ্ট ৰিলছ তেখেতৰ ৰাইজে আদৰি লৈছিল বিহুত যেতিয়া গৈছিলে তাই সাজি কাচি ওলাই গৈছিলে চাগে বিহুৰ সময়তে আপোনাক ফোন কৰিছিল নেকি নহয় 1টামান বজাত ফোন কৰিছিলে তাৰপিছতে বিহুত 3টামান বজাত বিহুত যাব ওলাই তাই ৰাতি কথা বতৰা হৈছিল নে নাই ৰাতি কথা বতৰা হোৱা নাই মোৰ লগত হয় বাকী আমাৰ ঘৰৰ মানুহৰ লগত কাৰ লগতে কথা হোৱা নাই তাই সেইদিনা কিয় বা বেলেগ দিনা ফোন কৰে কিন্তু সেইদিনা এবাৰো ফোন কৰা নাছিল আমাক তাই জীয়াই থাকিম বুলি ভাবিছিল তাই যে সেইদিনা যাব তাই কেতিয়াও আশা কৰা নাছিল ভবা নাছিল তাই ইমান কম বয়সত যাম বুলি তাই কেতিয়াও ভবা নাছিল এটি অবিভক্ত নিশাই মৰমৰ নিশামণি হালৈৰ জীৱনটো পলকতে নিশেষ কৰি পেলাইছে বৰ্তমান মই নিশামণি হালৈৰ বাসগৃহত আছোঁ খুব এক আৱেগিক মুহূৰ্ত বুলি ক'ব লাগিব মোৰ কাষত যিখন দোকান দেখা পাইছে এই দোকানখনৰ সমস্ত খৰচ বা দোকানখন মানে বনোৱাৰ পৰা আদি কৰি দোকানখনে সম্পূৰ্ণ প্ৰাণ পাই উঠালৈকে যিখিনি অৰ্থৰ প্ৰয়োজন হৈছিল নিশামণিয়ে নিজে কষ্টোপাৰ্জিত ধৰণেৰে এই দোকানখন দেউতাক বনাই দিছিল হয় আপুনি নিশামণিয়ে যিখিনি কষ্টত পইচা উপাৰ্জন কৰে হয়তো এই দোকানখন বনাই দিছিল ন হয় তাৰমানে দোকানখন প্ৰথম আমি আৰম্ভ কৰিলোঁ ইয়াতে তাৰপিছত আমাৰ প্ৰথম বাবুটোই ষ্টাৰ্টিং কৰিছিল পিছত যেতিয়া সি গুৱাহাটীত যাব লগা হোৱাৰ পিছত আমাৰ এমাহমান দোকানখন বন্ধ থাকিল তাৰপিছত মুনুই ক'লাক বোলে দেউতা এনেকৈ থাকিলে নহ'ব গতিকে আমাৰ দোকানখন আকৌ ষ্টাৰ্ট কৰ বুলি কৈ এবাৰ মুনুই মাল যিমান আছে গোটেই তাই আনি দিছে মানে তাই উপাৰ্জনৰ টকাৰে তাই মোক দোকানখন কৰি দিছিল তাৰপিছত দোকানত আলমাৰিবিলাক বনাইছিলোঁ তাই মোক সহায় কৰি আছিল তাই ৰং কৰি আছিল আলমাৰিবিলাকত আৰু চাফ চিকুণ তাইয়ে কৰে তো মই দোকানখন জাষ্ট ইয়াত পাতিছোঁ যদিও আমি বজাৰ মাৰোঁ বজাৰত
প্ৰতিখন বজাৰতে নিয়া হয়। সেই বজাৰৰ পৰা আহিলেই তো গাড়ীৰ পৰা নামাই দিয়াৰ পিছৰ পৰা আৰু মোৰ দায়িত্ব নাই। গাড়ীৰ পৰা মালটো নামাই দিলোঁ, তাৰপিছত তাই মানে ডিচিপ্লিন কৰি মানে সজাই বৰাই থয় বস্তুবিলাক। মানে প্ৰতিটো মুহূৰ্ততেই আমাৰ দোকানখনৰ লগত তাই লাগি আছিল। দোকানখনৰ ভিডিঅ' দি পেলাই তাই ইনষ্টাগ্ৰামত মানে ভিডিঅ' বনাই ইনষ্টাগ্ৰামত দিছিলে, ফেচবুকত দেই, এনেকুৱা ধৰণৰ মানে। আৰু এতিয়া এটা মোৰ মানে মনত ক্ষুণ্ণতা অনুভৱ হৈ আছে। তাই প্ৰতি গধূলিয়ে দোকানৰ পৰা চিপছ নি পেলাই খায়, কিন্তু তেনেকুৱা এতিয়া খাওঁতাই নাই। তাই প্ৰতি গধূলিয়ে নি পেলাই দোকানৰ পৰাই চিপছ এক পেকেট খাব আৰু কিবা এটা খাব, এনেকুৱাই আৰু মানে খাওঁ খাওঁ লাগিলে তাই খায় আৰু। মই এটি বিশেষ প্ৰশ্ন মানে আপোনাক কৰিব বিচাৰিছোঁ। তেখেতৰ নিশামণি হালৈয়ে যেতিয়া নাম গাই আছিলে, যথেষ্ট সংখ্যক নাম এগ্ৰিমেণ্ট হৈছিলে। ইতিমধ্যে আপোনালোকৰ খুৰীয়ে ক'লে, নিশামণি হালৈৰ মাকে ক'লে, এতিয়া কিছুমান নাম মানে তেখেতৰ স্মৃতি ৰক্ষাৰ্থে মাকে গাব লাগিব, যিহেতু মাকে খুব ভাল নাম গায়। কিন্তু কিছুমান নাম কেঞ্চেল হোৱা পৰিলক্ষিত হৈছে। এই বিষয়ে আপোনাৰ মন্তব্য কিবা হ'ব নেকি? তাৰমানে আমাৰ নামৰ দলটো আছিল সুকীয়া, দলীয় ছিষ্টেম নহয়। আমাৰ নামৰ দলৰ পালি নাগৰুবিলাকক হাজিৰা দিয়া হয়। সেই অনুপাতে যিমান নামৰ সামগ্ৰী আছে আমাৰ নিজৰে হয়। কথা হ'ল তাই যিমান সংখ্যক তাইৰ নাম ৰখা আছিল, সেই নামৰ দলৰ সমিতিবিলাকে আহি, কিছুমান ব্যক্তিগত মানুহ আছে, ঘৰুৱা নামৰ দলো আছে, সেনেকুৱা সমিতিবিলাকে আহি পেলাই কৈ আছিল বোলে, বাইদেউ আপুনি নামটো এৰিব নালাগে, নিশামণিৰ স্মৃতি জীয়াই ৰাখিবলৈ হ'লে আপুনি নামটো গাব লাগিব। গতিকে আপুনি নামৰ মাজত তাইক বিচাৰি পাব, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিল। তাৰপিছত কৈ পেলাই এতিয়া আমি যাক যাক ফোন কৰি আছোঁ, তেওঁলোকে আমাক এটা কথাই কয় বোলে, দাদা আপোনালোকৰ এগ্ৰিমেণ্টটো নালাগে, আমাক নালাগে দিয়ক, গতিকে আপোনালোকক নামখন কেঞ্চেল কৰিছোঁ। যিদিনাখনে নাম কেঞ্চেল হোৱা খবৰ পায়, সেইদিনা আমাৰ ঘৰত অলপ কণ্ডলৰ সৃষ্টি হয়। কাৰণ তাইৰ কাৰণে নামখন কেঞ্চেল হ'ল। মানে তাইৰ এটা আশা আছিল, তাইৰ হেঁপাহ আছিল, তাইক মইতো অহা বছৰ বিয়া দিম বুলিয়ে ভাবিছিলোঁ। কিন্তু তাই মোক বিয়াৰ কথা ক'লে খং কৰে, বোলে মই 5 বছৰ বিয়া নহওঁ, মই আমাৰ ঘৰখনত গাড়ী এখন হ'ব লাগিব বুলি কয়। উইংগাৰ লোৱা কথা আছিল অহা বছৰ, ঘৰকেইটা পাকা হ'ব লাগিব বুলি কয়। মানে নাম মাতিব আহিলেই পাকা ঘৰত মানুহক বহিব দিব, ভালকৈ সন্মান কৰিব, দানলপ লাগে বুলি কৈছিল তাই। বহা ৰুমত দানলপ থাকিব, সেই দানলপত নাম মাতি বহা মানুহবিলাকক তাত বহিব দিব। তাইৰ সপোন বহুত আছিল। আৰু যিটো ঘৰ দেখা পাইছে আপোনালোকে পিছপিনে, এইটো ঘৰ নিশামণি হালৈৰ যিখিনি উপাৰ্জনৰ ইয়াতে সংযোগ কৰিছিলে। আচলতে এই ঘৰটো চৰকাৰী আছিল। চৰকাৰৰ পৰা আমি 1,30,000 টকা পাব লাগে, কিন্তু কি কাৰণত কিবা এটা গণ্ডগোল হ'ল, জব কাৰ্ডৰ পইচাটো আমি নাপালোঁ। পাইছোঁ, কম পাইছোঁ, 10,000 টকা নাপালোঁ জব কাৰ্ডৰ, 1,20,000 পাইছোঁ। সেই 1,20,000 টকাৰেতো ঘৰ নহয়। কাৰণ আমাৰ মানে মুনি অলপ মানে হাই কোৱালিটিৰ আছিল। কেনেকুৱা, তাইৰ চব বস্তু ভাল হ'ব লাগিব, সেনেধৰণৰ কথা আছিল। মোক কৈছিল, দেউতা 1,20,000 টকাৰে আমি পিনটো কৰি লওঁ, যেতিয়া মই নাম গাম, নাম গাই যিটো ধন আমি পাম, সেই ধনখিনি আমি তাত খৰচ কৰিম। 2027 চনৰ আমাৰ যিমান সংখ্যক নাম আছিল, তাৰে 1,56,000 মান আমি এইটো ঘৰত খৰচ কৰা হৈছে। তাৰমানে এডভান্সবিলাক প্ৰতিখন নামতে 1,000 দেই, কিছুমানে কোনোবাখন হয়তো 2,000ও আছে। এনেকৈ এই ঘৰটোত খৰচ কৰা হৈছে। ফাগুনৰ মাহত 27খন নাম গাইছোঁ, এই ঘৰটোত খৰচ কৰিছে। চৈতুৰ মাহত 17খন নাম গাইছোঁ, এই ঘৰটোত খৰচ কৰিছে। বহাগৰ মাহৰ 3খন নামটো বাৰু এই ঘৰটোত খৰচ কৰা নহ'ল মানে সময়টো আহি নাপালাক। আৰু তাই বিহুৰ পৰা এডভান্স লৈ পেলাই মোক 6,000 টকা দিছিল তাল কিনিবলৈ। যিযোৰ তাইৰ 16 তাল আছিল, সেই তালযোৰ বিহুৰ পৰা এডভান্স লৈ পেলাই 6,000 টকা
মোক তাল কিনিব দিছিল। আমাৰ ঘৰৰ পৰাই 6,000 দিলোঁ। এনেকৈ 12,000 টকাৰে মই সৰ্থেবাৰীৰ পৰা তালযোৰ আনি দিলোঁ। কিন্তু আজি তাল পৰি থাকিল, তাই গুচি গ'ল। আৰু দুখৰ মাজতে এইখিনি এটা সুখৰ খবৰ বুলি ক'ব লাগিব। নিশামণি হালৈৰ সন্মুখৰ যিটো ৰাস্তা, এই ৰাস্তাটো বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে, দেখা পাইছে আপোনালোকে, মাটিবিলাক পেলাই আছে। আৰু BTC EM গণেশ কছাৰীয়ে ৰাস্তা নিৰ্মাণ কাৰ্যটো কৰি আছে ন, এক সুখবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত। আচলতে তেখেতক মই আপোনালোকৰ এই চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যিটো পদক্ষেপ হাতত লৈছে খুব সুন্দৰ এটা, মানে নিশামণি হালৈৰ নামত এই পথটি নামকৰণ কৰিছে। ইতিমধ্যেই নিৰ্মাণ কাৰ্য চলি আছে। গতিকে এই চেগতে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে BTC হাগ্ৰামা চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই জীয়াই থকালৈকে এই কথা মনত ৰাখিম। নিশামণি হালৈৰ যিখিনি আশা, সেই আশাখিনিৰ সহযাত্ৰী আপোনালোকে হ'ব লাগিব। আৰু এটাই আশা কৰিম, নিশামণি হালৈ য'তেই আছে শান্তিত থাকক, তাৰ পৰা আমাক চাই থাকক, পৰিয়ালটিক সাহস দিয়ক, সেইটোৱে কামনা কৰিছোঁ আৰু বিদায় লৈছোঁ। ধন্যবাদ।